আপুনি নতুন ঘৈণীয়েক ল'ব বিচাৰে নেকি? আপোনাৰ লাইফত জীৱনৰ যি সুখ শান্তি বিচাৰে সেই সুখ শান্তি আপোনাৰ ঘৈণীয়েকৰ দ্বাৰা লাভ কৰিব পাৰিছে নেকি? নে তাতে কিবা অসুবিধা আছে? আপোনাৰ ঘৈণীয়েক খৰচী হয় নেকি? যদি খৰচী হয় তেতিয়াহ'লে খৰচ নোহোৱাকৈ নিশ্চয় আজিকালি এনেকুৱা ঘৈণীয়েক আপুনি পাব যিজনী ঘৈণীয়েকে আপোনাৰ সম্পূৰ্ণ কাম কাজখিনি কৰাৰ উপৰিও এক পইচা খৰচৰ প্ৰয়োজন নহয়। আহক আমি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আৰু আমাৰ এই আধুনিক যুগত আমি কেনেকৈ এজনী ঘৈণীয়েকক খৰচ নোহোৱাকৈ পাব পাৰোঁ সেই সম্পৰ্কে জানি লওঁ। আপোনালোকে নিশ্চয় জানে যে আগৰ দিনত আমাৰ মাজত যি মৰম চেনেহ ভালপোৱা আছিল, আজিকালি সেই মৰম চেনেহ আৰু ভালপোৱাখিনি দিনে দিনে নোহোৱা হৈ আছে। ইয়াৰ উপৰিও সমাজত যি ডাঙৰক সন্মান, সৰুক মৰম এনেকুৱা ব্যৱহাৰবিলাক আছিল, সেই ব্যৱহাৰবিলাকো দিনে দিনে নোহোৱা হৈ আছে। ইয়াৰ মূল কাৰণখিনি আমি কেতিয়াবা উপলব্ধি কৰিছোঁনে? ইয়াৰ মূল কাৰণটো হৈছে আমাৰ আধুনিকতা। আমাৰ আধুনিকতাই এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে য'ত পিতা পুত্ৰৰ মাজত সম্পৰ্ক নাই, মা কন্যাৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই, স্বামী স্ত্ৰীৰ মাজত সদায় অমিল হৈ থাকে। এনেকুৱা বিভিন্ন পৰিৱেশৰ দ্বাৰাই আপুনি আপোনাৰ পৰিয়ালটো যথেষ্ট অশান্তিত ভুগিবলগীয়া হয় আৰু নিজৰ ইচ্ছামতে আপুনি চলিব নোৱাৰা হয় আৰু যাৰ বাবে হয়তো পদে পদে আপুনি উজুতি খাবলগীয়া হয়। কিন্তু বিজ্ঞানে আজিকালি এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিব যাই আছে যি পৰিৱেশৰ দ্বাৰাই আপুনি সম্পূৰ্ণ বিনা খৰচত আৰু সম্পূৰ্ণৰূপে কোনো ধৰণৰ টেনশ্যন নোলোৱাকৈ এজন ঘৈণীয়েক পাব পাৰে আৰু সেই ছিষ্টেমটো আমি কৰা নাই, আধুনিকতাই কৰিছে। আৰু বিশেষকৈ আপোনালোকে নিশ্চয় জানে যে চীন দেশ এনেকুৱা এখন দেশ যি সকলো ধৰণৰ নতুন নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত মানুহক চমক লগাই থাকে আৰু এইবাৰো চীনে এনেকুৱা ধৰণৰ কিছুমান বস্তু আৱিষ্কাৰ কৰি আছে, এনেকুৱা কিছুমান ৰবট আৱিষ্কাৰ কৰি আছে যিবিলাক ৰবটে আপোনাৰ চাহিদা অনুযায়ী এজনী সুন্দৰী ঘৈণীয়েকৰ কাম সমাপন কৰিব আৰু তেওঁলোকৰ এই আৱিষ্কাৰ এটা সময়ত আপুনি আমাৰ মূল্য এই পৃথিৱীত শূন্য হোৱাৰ সম্ভাৱনা নিশ্চিত হৈ পৰিব। কাৰণ যেতিয়া মানুহে নিজৰ প্ৰয়োজনীয় কাম কাজখিনি ৰবটৰ জৰিয়তে কৰিব তেতিয়া সাধাৰণ মানুহবিলাকৰ মূল্য লাহে লাহে কমি যাব আৰু তেওঁলোকে সম্পূৰ্ণৰূপে ৰবটৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব। আমি দেখা পাইছোঁ যে বৰ্তমান সময়ত আমি সম্পূৰ্ণৰূপে প্ৰত্যেকটো কাম কাজতে বৈজ্ঞানিক সা সৰঞ্জামবিলাক ব্যৱহাৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ বা ব্যৱহাৰ কৰি আহিছোঁ আৰু এইদৰে যদি আধুনিকতাটো এটা সময়ত চৰম সীমা পাৰ হৈ যায় তেতিয়া কিন্তু আমাৰ জীৱনৰ কাৰণে ভাবুকিস্বৰূপ হৈ পৰিব। আধুনিকতাৰ আমাৰ প্ৰয়োজন আছে, কিন্তু সেই আধুনিকতা এনেকুৱা হ'ব নালাগে যি আধুনিকতাৰ জৰিয়তে আমাৰ জীৱনৰ মূল্য শূন্য হ'ব পাৰে। গতিকে আমি সকলোৱে সচেতন হোৱাৰ